আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ ছাগলীৰ নখচুকীয়া কিয় হয় আৰু ইয়াক কেনেকৈ ভাল কৰিব পাৰি। চাওঁ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু ছাগলীৰ নখচুকীয়া এটা প্ৰধান সমস্যা ছাগলী পালকবোৰৰ বাবে, বা এইটো এটা বেমাৰ বুলি ক'ব পাৰি। এজনী আৰু এই দুজনী শুই আছে নাওখনৰ ওপৰত, এই দুজনী আৰু এই দুজনী। ইয়াৰে এই বগীজনীৰ নখচুকীয়া হৈছিলে। এই খুৰাটো নখচুকীয়া হ'লে বাঢ়ি যায়। এই নখচুকীয়া হোৱাৰ কাৰণটো কৈছোঁ শুনক। যেতিয়া ছাগলীবোৰ জন্ম হোৱাৰ লগে লগে এই খুৰাটো অকণমান ছিঙি দিব লাগে, কোমল অংশটো। আৰু যদি সেই খুৰাটো থৈ দিয়ে পাছলৈ ইয়াৰ পৰা নখচুকীয়া হয়। আৰু নখচুকীয়া নহ'বলৈ হ'লে এই খুৰাটো জন্ম হওঁতে ছিঙি দিলে নখচুকীয়া কেতিয়াও নহয়। আৰু আপুনি যদি নখচুকীয়া হ'ব নালাগে বুলি ভাবে, তেন্তে ছাগলীক এই বুদ্ধিটো কৰিব। আৰু নখচুকীয়াৰ ফলত কি কি ক্ষতি হয় মই তাক কৈ গৈছোঁ শুনক। ছাগলীবোৰৰ নখচুকীয়াৰ ফলত ছাগলীবোৰ ডাঙৰ দীঘল সোনকালে নহয়, আৰু ওখ হ'লেও বহুত ক্ষীণ হাৰ্ডি ওলোৱা ছাগলী হয়। আৰু ছাগলীকেইটা শকত হ'ব নোৱাৰে, ভালকৈ খোজ কাঢ়িবলৈও অসুবিধা পায়। ছাগলীজনী যেতিয়া ডাঙৰ হৈ যায়, বা ছাগলীটো ডাঙৰ হৈ গ'লেও জন্ম হোৱাৰ পাছত ছাগলীটো তেতিয়া আপোনাৰ নখচুকীয়াটো ভাল কৰিব পাৰি। কেনেকৈ ভাল কৰিব পাৰি কৈছোঁ শুনক। ডাঙৰ হৈ যায় তেতিয়া যে নখচুকীয়া হয়, আপুনি আৰু এটা উপায় ভাল কৰিব পাৰিব। এই নখটো খুৰাটোৰ যেতিয়া ছাইডটো বাঢ়ি যায়, এই ছাইডটো আপুনি লাহে লাহে কাটি দিব, যাতে এই ছাইডতে তেজ নোলায়। এনেকৈ কৰিও ছাগলীৰ নখচুকীয়া ভাল কৰিব পাৰি। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইবাৰ সকলোখিনি কৰি দিব। আৰু নেক্সট ভিডিঅ'ত ইয়াতকৈ ভাল ভিডিঅ' পাবলৈ, আৰু আপোনালোকে লাইক শ্বেয়াৰ সকলোখিনি কৰিব, তেতিয়া ভিডিঅ' বনাবলৈ উৎসাহ পাম।